আদিটো কৈছোঁ দানং তানং মনুষ্যানং তান মানে ত্ৰাণ ত্ৰাণ মানে ৰক্ষা কৰা মনুষ্যানং মানে মানুহ দানং কিহে ৰক্ষা কৰে দান দিয়া দান দিয়ে দান দিলে মানুহক দানে ৰক্ষা কৰে দানং তানং মনুষ্যানং দানং শব্দস্য সোপানং এই দানটোৱেই স্বৰ্গৰ ভগৱান মানে জখলা স্বৰ্গলৈ যাবলৈ এটা মাত্ৰ সোপান আছে এইটো দান বুলি কৈ থৈছে আমাৰ বুদ্ধ ভাষা এতিয়া কি দান কৰিব পাৰে কি দান আছে আমাৰ পালি সাহিত্যত লেখা আছে 10 বিধ দাস দান বস্তু 10 বিধ দান বস্তুৰ ভিতৰত আপুনি পুত্ৰ দানটো আছে পুত্ৰ দান কোন কৈছে ধৰ্ম দান আপনি লোৱা মাটি দান এটা পইচা দিয়ে বিহার দান কল্পতরু দান আত্ম পরিষ্কার দান জীবন দান পইচা লোৱা পালে হেৰি নাই দান বস্তু দান কৰিব লাগে এটা গাথা ইয়াতে বিজি থাকা দেন এইটো ইমান বস্তু ওলাব বাগত আছে মাখনে উঠা আন্নদ হতি বালদো যোনে অন্ন দান কৰিছে কি শক্তি দান কৰিছে শক্তি দান কৰা হৈছে আন্নদ হতি বালদো ওয়ান্নদ হতি অর্থাদো যোনে বস্ত্ৰ দান কৰিছে জীৱনে এইবিলাক দান কৰিছে সাংকালিক দান কৰিছে সি মানে ওয়ান্ন দান কৰিছে দীপদ চক্ষুদ হতি যোনে প্ৰদীপ দান কৰে মোমবাতি জুই দান কৰে দীপদ চক্ষুদ হতি ই চকু দান কৰা হয় বুলি কৈছে গেহাদো শব্দো হতি গেহ মানে ঘৰ গৃহ গেহাদো শব্দো হতি ঘৰ দান কৰা মানে সকলোবিলাক দান কৰা হয় এতিয়া এই বিহাৰ এটা ঘৰ হয় এই বিহাৰটো দান কৰি দিয়ে এতিয়া বিহাৰৰ অৰ্থটো কি হয় আমি যদি ঐতিহাসিক ফালৰ পৰা আহোঁ বুদ্ধ ভাষাত বৌদ্ধ বিলাকে বিহাৰ ব্যৱহাৰ নকৰিছিলে বিহাৰৰ অৰ্থটো সামন্ত ভাষাত আছে যে বিধা হাৰণে ইয়াত বিধা হাৰতি বিহাৰণ বুলি কৈছে বিধা মানে ভাগৰ হাৰণে মানে হেৰুৱা তাৰমানে ভাগৰ হেৰুৱাবলৈ জিৰাই থকা জাগাটোকে বিহাৰ বুলি কয় আদিম যুগত ব্যৱহাৰ কৰিছিলে বুদ্ধ ধৰ্মত এই বিহাৰ আমি আজি বিহাৰ বুলি কওঁ এই বিহাৰবিলাকক আৰাম বুলিহে নাম ৰাখিছিলে যেনেকে ভাতিয়ে ক'লে মিলনাৰাম গীতনাৰাম পুষ্পাৰাম ঘোষিতাৰাম ৱাৰুকাৰাম ইত্যাদি সব আৰাম মানে অসমীয়া ভাষাত আৰাম কৰিছে হিন্দী ভাষাত মানে আৰাম ৰাম সেইটো আৰামৰ অৰ্থ নহয় ইয়াত কমপ্লিটলি মানুহে জীয়াই থাকিব পাৰে ধৰ্ম কৰ্ম কৰিব পাৰে সেই তেনেকুৱা ঠাইটোকে আৰাম কৰে আজিকালি আমি দুটলীয়া ফালে গ'লেও ৰাজগিৰিত গ'লেও মিলনাৰাম আমাৰ টিকা এইটো যে কিয়ত আমাৰ এইটো আৰাম আছে এতিয়া সেই আৰাম কোৱাটো আমি বিহাৰ বুলি ব্যৱহাৰ কৰিছোঁ আৰু অসমত মন্দিৰ বুলি কয় বড়োবিলাকেও মন্দিৰ বুলি কয় এতিয়া মই ক'লো মন্দিৰ কোৱাটো ভুল মন্দিৰ মানে মনটো এইটো হিন্দুবিলাকে য'ত মন্ত্ৰ পাঠ কৰে সেইটোকে মন্দিৰ বুলি কয় আমাৰ মতে মন ধীৰ হ'ব লাগে মনটোক য'ত ধীৰ কৰিব পাৰে ধীৰ মানে চিধা কৰিব পাৰে যোন জাগাত গ'লে মনটোক চিধা কৰিব পাৰে সেই ঠাইটোক আমি মন ধীৰ বুলি ক'ব লাগে এতিয়া আজি ইয়াত কি দান আছে মই বহুত সংক্ষেপত কৈ আছো দেই বিহাৰ দান লগতে আপুনি
আপোনালোকে মূৰ্তি দান কৰিছে। মূৰ্তি দান বুদ্ধকে যদি বুদ্ধৰ মূৰ্তিটো বনাই পিনি আমি বুদ্ধকে দান কৰিম, একো অৰ্থ নাই। আমি কি কৰিবলৈ দান কৰিলো? এতিয়া চৌধুৰীয়েও ক'লে সাপা দেৱাস্তা সাপা মনুষ্যানা वंदनार्थाय पूजनार्थाय इमां बुद्धबिम्बं भिक्षुसङ्घस्य या बिहारे प्रतिष्ठाप्येव पाली भाषा এইগুলি কয়ে আপোনালোকে দান কৰিছে। কাৰ কাৰণে? সকলো দেৱ দেৱতাৰ কাৰণে, সকলো মনুষ্য বৰ্গৰ কাৰণে কি কৰিবলৈ? বন্দনা কৰিবলৈ, পূজা কৰিবলৈ এই বুদ্ধ বিম্ব মানে ৰূপ মূৰ্তি বুদ্ধ মূৰ্তিটো ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। আৰু বিহাৰটো যেতিয়া দান কৰিলে তেতিয়াও চৌধুৰীয়ে কৈছে আগাগতা চতুর্দিশে সাংঘাস্তার দিনে আহা নাহা আহি গুচি যোৱা চতুর্দিশে মানে চাৰি দিশৰ পৰা আহিব আহা ভিক্ষু সাংঘাস্তাৰ ভিক্ষু সংঘক দিয়া হৈছে। আজিৰ পৰা সেইটো সিদ্ধান্তৰ ঘৰ নহয়। আজিৰ পৰা এইটো কি হ'ল? এটা আৰামকক লাগি বিহাৰে পোক লাগে, কিন্তু কাৰ হয়? ভিক্ষু সংঘৰো নহয়। যদি ভিক্ষু সংঘ ভাতে বা আমাৰ চেৰং ভাতে দিয়া হ'লে এইটো পূৰ্বেলিকা দান হ'ব লাগে। দানটো স্বাভাৱিক হ'বই লাগিব। সেইকাৰণে আগাগতা চতুর্দিশে সাংঘাস্তার দিনে বুলি কৈছে। পূৰ্বেলিকা দান দিলে সেইটো দানটো একচেপ্ট নকৰে। যোনে ভিক্ষু একচেপ্ট কৰে সি বিনয় বিৰোধী হৈ যায়, তাক উৎসেকনীয় দণ্ড দিয়ে। এনেকুৱা ঘটনা শ্ৰীলংকাতো হৈ গৈছে এই ৰজাৰ তাত। আকৌ দুটাগামী এইটো বাটাগামী ৰজাই তেনেকুৱা কামটো কৰিলে। পূৰ্বেলিকা দান দি দিছিলে। দান দিওঁতে মহাবিহাৰকে ভিক্ষুবিলাকে ভুল ধৰিলে আৰু তেওঁ উৎসেকনীয় দণ্ড দি দিলে। মানে সংখ্যা নিৰ্ভয় খেদাই দিয়ে। সেইটো উৎসেকনীয় দণ্ড বুলি কয়। উৎসেকনীয় দণ্ড দিয়াৰ কাৰণে তাৰ শিষ্য 500টা আছিলে। সেই ডাঙৰ শিষ্যটো বাহল মাছি শিষ্য বুলি কয়। সি কি কৰিলে 500 তাৰ লগৰীয়া ভিক্ষুবিলাকক লৈ পিনি অভয়গিৰিত বাস কৰিবলৈ গ'ল আৰু শ্ৰীলংকাত 2টা নিকায় মানে ভিক্ষুৰ মাজত ভেদ উৎপন্ন হ'ল। সেই তেনেকুৱা পূৰ্বেলিকা দান দিলে আপুনি পুণ্য নাপাব, সমাজে আপোনাৰ প্ৰশংসাও নকৰিব, আপোনাৰ নিন্দা ইতিকিংহে কৰিব। সেইকাৰণে আমাৰ কি নিয়ম আছে? সাংঘাস্তা। সাংঘ বুলি ক'লে এটা নহয়, এজন নহয়, বহুতজন সংঘ। কিমান আছে? আমাৰ ইয়াত 35ত বেছি সংঘ বহি আছে ইয়াত। এই সংঘবিলাক 60 হৈছে আজি দেই। সেইকাৰণে আপোনালোকৰ সাংঘিক দানটো মহাপুণ্য মহাভাৱ মহাপ্ৰভাৱী হৈছে। কিন্তু এটা কথা মই কৈ চাম, যি হওক বিহাৰে কওক আৰামে কওক, ইয়াত কমপ্লিট আৰাম কেনেকৈ হয়? আপোনালোকৰ যে চাংকেলত সংসাৰটো লাগিব, বলি লাগিব, চৌক লাগিব, সীমাঘৰ লাগিব, তেতিয়াহে ইয়াৰ পৰা ধৰ্মটো প্ৰকাশ হ'ব। ভান্তি বনাবলৈ, ভিক্ষু বনাবলৈ সীমাঘৰটোতো আৱশ্যক হয়। এইবিলাক গোটেইবিলাক থাকিলেহে আমি কমপ্লিট মনাষ্টেৰী বুলি ক'ব পাৰোঁ। সেইকাৰণে সুজাতা মানচাই ডাঙৰীয়া মই অনুৰোধ কৰিছোঁ, সেইবিলাকো চেষ্টা কৰি থাকক। প্ৰথমতে আপুনি সীমাঘৰ এটা বনাওক। ইয়াত সীমাঘৰ এটা বনাই ভান্তিসকলক নিমন্ত্ৰণ কৰি সেই সীমাঘৰটো স্থাপন কৰক। আৰু বুদ্ধ মূৰ্তি নিজে বনাইছে, নিজৰ হাতেৰে বনাইছে, সেইটো এটা ডাঙৰ কথা। মানুহৰ হাতত শিল্পীটো থাকিব লাগে। শিল্পীটো নাথাকিলে সি বনাব নোৱাৰে। এতিয়া মোৰ নিচিনা মানুহ এটা কাঠৰ টুকুৰা যেতিয়া মূৰ্তি বনাই দিছোঁ ক'লে মই কাটি চাচি পেলাই দি কাঠটো এনেই নোকচানহে হ'ব। এইটো জানা মানুহে জানে, পাৰে মানুহে পাৰে। সেইকাৰণে সিদ্ধান্ত নাচায় আপুনি আপোনাৰ পৰিয়াল, আপোনাৰ লগৰীয়া, আপোনাৰ যিমান সকলোৱে মিলিজুলি আজি এই পুণ্য প্ৰগ্ৰামটো অৱসান কৰিছে। মই বেছি নকওঁ, অৱধি আছে
সুমখাবলৈ সময়টো আহি গ'ল সেইকাৰণে বেছি নকওঁ ইমানতে ইমানতে কৈ মই মোৰ জন্মদিনা বন্ধ কৰিছোঁ অৱসান কৰিছোঁ kami kata berita untuk ada lobe sampati kami sampati mewaja atau nipan sampati ini nanti kami jatuh